বিজেপিৰ সুৰেশ বৰা আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইনে মিলি সাংসদ বদৰুদ্দিন আজমলৰ মাৰ্ডাৰ কৰাব বিচাৰিছে। এক বিস্ফোৰক অভিযোগ আজি উত্থাপন কৰিছে সাংসদ বদৰুদ্দিন আজমলে। ৰূপৈহাটত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি সাংসদ বদৰুদ্দিন আজমলে এই অভিযোগ উত্থাপন কৰে। দৰাচলতে সাংসদ বদৰুদ্দিন আজমলে যেতিয়া বিমানখন লৈ তেওঁৰ হেলিকপ্টাৰ লৈ খেলপথাৰত অৱতৰণ কৰিছিলে, তেতিয়া তাত কোনো ধৰণৰ পুলিচ বাহিনী নাছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁক নিৰাপত্তা দিয়া হোৱা নাই আৰু তেওঁক মাৰ্ডাৰ কৰাৰ এক ষড়যন্ত্ৰ কৰিছে বুলি ৰকিবুল হুছেইন আৰু সুৰেশ বৰাৰ বিৰুদ্ধে সাংসদ বদৰুদ্দিন আজমলে অভিযোগ উত্থাপন কৰিছে। ইয়াক কোনো সৰু কথা হ'ব নোৱাৰে। এগৰাকী সাংসদক মৌলানা বদৰুদ্দিন আজমলৰ দৰে ব্যক্তি দুগৰাকী নেতাই মিলি ষড়যন্ত্ৰ কৰিছে হত্যা কৰাৰ, এয়া কোনো সাধাৰণ কথা হ'ব নোৱাৰে। অত্যন্ত ডাঙৰ খবৰ এয়া হ'ব পাৰে। কি কৈছিলে সাংসদ বদৰুদ্দিন আজমলে শুনাই ল'ব বিচাৰিছো। রকিবুল সাহেবে আর প্রদ্যুৎ বরদলৈ সাহেবে সুরেশ বড়ুয়া সাহেবে একেলগে মিলি বিচারি আছে বলে আমিনুল আর বদরুদ্দিন দুইজন ইলেকশনের আগেই মার্ডার হয়ে যাওক, শেষ হয়ে যাওক। এয়া আছিল সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্য। যদিও এক মিনিটৰ বাবে ধৰি লোৱা হয় যে সাংসদ বদৰুদ্দিন আজমলক সুৰেশ বৰা আৰু ৰকিবুল হুছেইনে নিৰাপত্তা দিয়া নাই, কিন্তু এই কথাৰ হাতত মানি ল'ব নোৱাৰি এই মুহূৰ্তত, কাৰণ এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হৈছে। ইচ্ছা কৰিলেও ৰকিবুল হুছেইন বা সুৰেশ বৰাই পুলিচক তেওঁলোকৰ অধীনত দিব নোৱাৰে বা পুলিচে ৰকিবুল হুছেইন বা সুৰেশ বৰাৰ হৈ কাম কৰিব নোৱাৰে। এই কথাটো সৰ্বসাধাৰণে সকলোৱে বুজি পায়, কিন্তু সহজ সৰল যিসকল সংখ্যালঘু ভোটাৰ আছে সেইসকলে বুজি নাপায়। প্ৰকৃততে কি হৈছিল ৰূপৈহাটত, কিয় সাংসদ বদৰুদ্দিন আজমলে এনেধৰণৰ মন্তব্য কৰিছে আৰু ইয়াৰ পিছত কেনেধৰণৰ প্ৰতিক্ৰিয়া হৈছে, যে সাংসদ বদৰুদ্দিন আজমলে ৰূপৈহাটৰ অচি গৰাকীক কোকৰাঝাৰলৈ বদলি কৰি দিব এনেধৰণৰ হুংকাৰ প্ৰদান কৰিছে। रुपई थाना के एसपी साहब, आप तो अभी 2-4 दिन के हैं, अपना बोरिया बिस्तर बांध लो और जहां जाना है कोकराझार के लिए तैयार है। रुपई थाना का ओसी का दादागिरी चलবে না। ইয়াৰ পিছত ৰূপৈহাট পুলিচৰ যিগৰাকী অচি আছে সেইগৰাকীয়ে প্ৰকাশ কৰিছে যে দৰাচলতে সাংসদ বদৰুদ্দিন আজমলৰ উক্ত সভাখনৰ কাৰণে যোৱাকালি সন্ধিয়াৰ ভাগত অনুমতি বিচৰা হৈছিলে আৰু সেই অনুমতি বিচাৰি আবেদন কৰা হৈছিলে ডিচিৰ অফিচত। সেইমতে আবেদন হয়তো তেওঁলোকে প্ৰদান কৰিছিলে, কিন্তু সেই আবেদনখনত উল্লেখ থকা মতে অচি গৰাকীয়ে প্ৰকাশ কৰা মতে সেই আবেদনখনৰ মতে হেলিপেড নিৰ্মাণ কৰা হৈছিল ৰূপৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, অৰ্থাৎ তাত সাংসদ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰখন অৱতৰণ কৰিব আৰু সভাৰ সময় বিচৰা হৈছিল 11 বজাত, দিনৰ 11 বজাত। কিন্তু দিনৰ 11 বজাত উক্ত খেলপথাৰত য'ত সভা অনুষ্ঠিত হ'ব লগা আছিলে তাতে লোকেল পুলিচ গৈ উপস্থিত হৈছিলে, কিন্তু মানুহৰ সমাগম কম হোৱাৰ বাবে সেই সভাখন 11 বজাৰ সলনি 1 বজালৈ পৰিৱৰ্তন কৰা হৈছিলে। কিন্তু সেই 1 বজাৰ যিখিনি টাইম আছিলে সেই টাইমখিনিত ৰূপৈহাট পুলিচৰ বিশেষ তাত জোৱানসকল উপস্থিত নাছিলে, কেইগৰাকীমানহে উপস্থিত আছিল বুলি যি লোকেল পুলিচ আছে তেওঁলোকে প্ৰকাশ কৰিছে। আৰু সাংসদ বদৰুদ্দিন আজমলে আটাইতকৈ ডাঙৰ ভুলটো কৰিলে তাত, যে সাংসদ বদৰুদ্দিন আজমলৰ যি হেলিকপ্টাৰখন আছে সেইখন য'ত অৱতৰণ কৰিব বুলি তেওঁলোকে অনুমতি বিচাৰিছিলে, সেইখন ঠাইত অৱতৰণ নকৰি সেই হেলিকপ্টাৰখন সভাস্থলীতে অৱতৰণ কৰে, অৰ্থাৎ তাতে গৈ হেলিকপ্টাৰ লৈ সাংসদ বদৰুদ্দিন আজমলে অৱতৰণ কৰে। এয়া এগৰাকী সাংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰতো এক কঠিন জটিল প্ৰশ্ন হৈ পৰিব পাৰে, কিয়নো সাংসদ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰখন অৱতৰণ কৰাৰ কথা আছিলে ৰূপৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সেই স্থানৰ পৰাই খেলপথাৰখন প্ৰায় 1 কিলোমিটাৰ দূৰত্বত। গতিকে সাংসদ বদৰুদ্দিন আজমলে কিয় এই কাম কৰিলে, হেলিকপ্টাৰখন য'ত তেওঁলোকে বিচাৰিছিলে অনুমতি সেই জেগাত তেওঁলোকে অৱতৰণ নকৰি উক্ত স্থানত কিয় অৱতৰণ কৰিলে? হয়তো সাংসদ বদৰুদ্দিন আজমলৰ ইয়াত কোনো ৰাজনৈতিক ৰহস্য থাকিব পাৰে। যিহেতু অলপ পিছত তেওঁ মন্তব্য কৰিছে তেওঁক হত্যা কৰাব বিচাৰিছে, তেওঁক নিৰাপত্তা প্ৰদান কৰা হোৱা নাই, এনেধৰণৰ মন্তব্যবিলাক প্ৰকাশ কৰাৰ কাৰণে সাংসদ বদৰুদ্দিন আজমলে ইচ্ছা কৰি তেওঁৰ হেলিকপ্টাৰখন খেলপথাৰত অৱতৰণ কৰালে নেকি? আৰক্ষীয়ে প্ৰকাশ কৰা মতে সাংসদ বদৰুদ্দিন আজমলৰ টীমে এই কথা তেওঁলোকক অৱগত নকৰাকৈয়ে হেলিকপ্টাৰখন অন্য জেগাত তেওঁলোকে অৱতৰণ কৰিলে। গতিকে কোনে মিছা মাতিছে কোনে সঁচা কথা কৈছে এই মুহূৰ্তত ধৰিবলৈ টান হৈছে। যিকোনো হওক, ৰাজনৈতিক যি বাতাবৰণ সেই বাতাবৰণত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হৈ আমিনুল ইছলামৰ কাৰণে য'ত প্ৰচাৰ চলাব বিচাৰিছিলে সেই সভাখনত অত্যন্ত মানুহৰ সমাগম আছিল অত্যন্ত কম। হয়তো সাংসদ বদৰুদ্দিন আজমলে এই ৰাজনৈতিক পাশা খেল যি কোৱা হয় এয়া খেলি গ'ল নেকি ৰূপৈহাটত উপস্থিত হৈ, যে জনসাধাৰণ যিসকল উপস্থিত আছিল তেওঁলোকক আৱেগিক কৰিবলৈ সাংসদ বদৰুদ্দিন আজমলে নিজৰ প্ৰাণৰ নিৰাপত্তাৰ যি দোহাই দি তেওঁ কথাবিলাক মন্তব্যবিলাক ৰাজহুৱা স্থানত প্ৰকাশ কৰিছে, তাৰ পৰা এই কথাটো ৰাজনৈতিক যে এক তাত
সন্দেহ আছে, ৰাজনৈতিক যে এক সন্ধি তাত আছে, সেই কথাটো অনুমান কৰা হৈছে। সাংসদ আজমলে হয়তো ৰূপৈহাটৰ এই ঘটনাটো যে তেওঁক নিৰাপত্তা দিয়া শুনাই ৰকিবুল হুছেইন আৰু সুৰেশ বৰাই তেওঁক হত্যা কৰাব বিচাৰিছে, এনেধৰণৰ ভাষণ হয়তো অন্যান্য সংখ্যালঘু অধ্যুষিত এলেকাসমূহতো গৈ নিশ্চিতভাৱে তেওঁ প্ৰদান কৰিব পাৰে আৰু সেইসকল ভোটাৰৰ তেওঁ মন জয় কৰাৰ চেষ্টা কৰিব পাৰে। কিয়নো সাংসদ বদৰুদ্দিন আজমলৰ হাতত এতিয়া কোনো ধৰণৰ ইছ্যু নাই। তেওঁ বিজেপিৰ প্ৰাৰ্থীক এক প্ৰকাৰে তেওঁ সমৰ্থন কৰি দিছে, গৌৰৱ গগৈৰ সলনি তপন কুমাৰ গগৈক তেওঁ সমৰ্থন কৰি দিছে, তেনেকুৱা বাতৰি ওলাইছে। গতিকে এনেধৰণৰ কথা বতৰাৰ পিছত সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতি বা AIUDFৰ প্ৰতি সংখ্যালঘু জনসাধাৰণ এতিয়া অতিষ্ঠ হৈ পৰিছে, বিতুষ্ট হৈছে। হয়তো সাংসদ বদৰুদ্দিন আজমলে সেইকাৰণে এতিয়া ৰাজনৈতিক প্ৰচাৰ চলাবলৈ গৈ এনেধৰণৰ নিত্য নতুন কৌশল তেওঁ অৱলম্বন কৰিছে নেকি? এনেধৰণৰ প্ৰশ্ন উত্থাপন হোৱাটো এতিয়া অতি স্বাভাৱিক কথা হৈ পৰিছে।